সকলো কথাই ইজি হয় যেতিয়া তুমি বিজি হোৱা, কিন্তু একো কথাই ইজি নহয় যেতিয়া তুমি লেজি হোৱা। এইষাৰ কথা মই কোৱা নাই, এইষাৰ কথা কৈছিল স্বামী বিবেকানন্দই। নমস্কাৰ বন্ধুসকল, নিশ্চয় আপোনালোক বহুতৰে প্ৰিয় মানুহ APJ আব্দুল কালাম হয়। কিন্তু আপুনি জানেনে APJ আব্দুল কালাম, সুভাষ চন্দ্ৰ বোস, লাল বাহাদুৰ শাস্ত্ৰী আদি মহান ব্যক্তিৰ বাবে হিৰো আছিল স্বামী বিবেকানন্দ। সেইজন মহান মনীষী যিজনে আমেৰিকাৰ চিকাগো চহৰত মাই চিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা বুলি সেই বিখ্যাত স্পীচটো দি সমগ্ৰ আমেৰিকাবাসীৰ মন জয় কৰিছিল। যেতিয়া চিকাগোত পাৰ্লিয়ামেণ্ট অফ ৱৰ্ল্ডছ ৰিলিজন হৈছিল আৰু স্বামী বিবেকানন্দই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি, হিন্দু ধৰ্মক ৰিপ্ৰেজেণ্ট কৰি তাত উপস্থিত আছিল আৰু তাত তেওঁৰ সেই 1.5 ঘণ্টাজোৰা ভাষণ শুনি সকলো মানুহ মুগ্ধ হৈ গৈছিল। আৰু নিউয়ৰ্কৰ আটাইতকৈ বিখ্যাত নিউজ পেপাৰ দ্য নিউয়ৰ্ক হেৰাল্ডত তেওঁৰ বিষয়ে এই বুলি কৈছিল যে বিবেকানন্দ আনডাউটেডলি দ্য গ্ৰেটেষ্ট ফিগাৰ ইন দি পাৰ্লিয়ামেণ্ট অফ ৰিলিজন। বন্ধুসকল, 12 জানুৱাৰী 1863 এই মহান ব্যক্তিজনৰ জন্ম হৈছিল আৰু তেখেতৰ জন্মদিনটো নেশ্যনেল ইয়ুথ ডে হিচাপে পালন কৰা হয়। তেখেতৰ জন্ম কলকাতাৰ এটি ধনী পৰিয়ালতে হৈছিল আৰু প্ৰথমতে তেখেতৰ নাম আছিল নৰেন্দ্ৰনাথ দত্ত। তেখেতৰ ফেমিলি বেকগ্ৰাউণ্ডটো অলপ জানি ল'লে তেখেতৰ বিষয়ে জানিবলৈ সহজ হ'ব। সেয়েহে আমি যদি তেওঁৰ ককাকলৈ লক্ষ্য কৰোঁ, বিবেকানন্দৰ ককাক এগৰাকী বিদ্বান ব্যক্তি আছিল আৰু 25 বছৰ বয়সতে তেখেতৰ ককাকো এগৰাকী সন্যাসীলৈ ৰূপান্তৰিত হৈছিল। আনহাতে তেখেতৰ দেউতাক বিশ্বনাথ দত্ত, তেখেতেও এজন পঢ়া শুনা বিদ্বান ব্যক্তি আছিল আৰু তেখেতে কলকাতাৰ হাইকোৰ্টত এগৰাকী লয়াৰ আছিল। সংস্কৃত, পাৰ্চিয়ান, ইংলিছ, উৰ্দু, আৰবিক আদিকে ধৰি বহুতো ভাষা জ্ঞান আছিল তেখেতৰ পিতাকৰ। গতিকে এইটো কথা বুজিব পাৰি যে এটা যথেষ্ট প্ৰগ্ৰেছিভ আৰু উন্নতমানৰ পৰিৱেশতে বিবেকানন্দ ডাঙৰ দীঘল হৈছিল। গতিকে তেওঁ ইমান মহান হোৱাৰ আঁৰৰ এইটো এটা কাৰণ বুলি ক'ব পাৰি। আনহাতে বিবেকানন্দৰ শিক্ষাৰ জীৱনো যথেষ্ট উন্নতমানৰে আছিল। 1871 চনত তেখেতক মেট্ৰপলিটান ইনষ্টিটিউটত এডমিশ্যন দিয়া হৈছিল, য'ৰ হেড আছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। এইজন ব্যক্তিকটো আপোনালোকে চিনি পায়। এখেতেই ভাৰতত প্ৰথম বিধৱা বিবাহ প্ৰৱৰ্তন কৰিছিল। গতিকে ভাবক, ইমান সৰুতেই নৰেন অৰ্থাৎ বিবেকানন্দে কিমান ডাঙৰ ডাঙৰ ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল। তাৰপিছত 1879ত তেখেতে প্ৰেচিডেঞ্চি কলেজৰ এণ্ট্ৰেঞ্চ এক্সামত ফাৰ্ষ্ট পজিশ্যন পাই প্ৰেচিডেঞ্চি কলেজ জইন কৰে আৰু এইখন কলেজো সেই সময়ৰ যথেষ্ট উন্নত মানদণ্ডৰে কলেজ আছিল। আপোনালোকে জানেনে বিবেকানন্দ কিতাপৰ পোক আছিল। তেখেতে হিন্দু স্ক্ৰিপচাৰ্ছৰ লগতে ৱেষ্টাৰ্ণ ফিলচফাৰসকলৰ ডাঙৰ ডাঙৰ কিতাপবোৰ অধ্যয়ন কৰিছিল। আপোনালোকে ৱেষ্টাৰ্ণ আৰু ইউৰোপীয়ান মহান ফিলচফাৰসকল যেনে ইমানুৱেল কাণ্ট, ভল্টেয়াৰ, জন ষ্টুৱাৰ্ট মিল আদি বিখ্যাত দাৰ্শনিকসকলক চিনি পায়নে? তেখেতসকলৰ কিতাপৰ পৰা বহুত কথা শিকিব পাৰি। বিবেকানন্দৰ দুটা ডাঙৰ গুণ হ'ল স্পীড ৰিডিং আৰু লেজাৰ শ্বাৰ্প ফ'কাছ। অৰ্থাৎ তেখেতে বহুত ফাষ্ট কিতাপ অধ্যয়ন কৰিব পাৰিছিল আৰু ইমান ফ'কাছড হৈ পঢ়িছিল, তেখেতে কিতাপ পঢ়িলে কিতাপৰ প্ৰত্যেকটো শব্দ মনত ৰাখিছিল। তেখেতৰ এটা আমোদজনক কাহিনী শুনে নি? যেতিয়া তেখেতে চিকাগোত আছিল তেতিয়া তেওঁ এটা লাইব্ৰেৰীলৈ অহা যোৱা কৰিছিল। লাইব্ৰেৰীটোৰ পৰা আগদিনা কিতাপ আনিছিল, পাছদিনা ঘূৰাই দিছিল, আগদিনা কিতাপ আনিছিল, পাছদিনা ঘূৰাই দিছিল। কিতাপ মাত্ৰ এদিনতে পঢ়ি অতাইছিল। লাইব্ৰেৰিয়ানগৰাকী দেখি বিচুৰ্তি আৰু খঙত তেখেতক ক'লে, আগদিনা কিতাপ নি পাছদিনা ঘূৰাই দিয়ে, আপুনি কিতাপ যদি নপঢ়ে তেতিয়া নিয়ে কিয়? আমাৰ টাইম কিয় নষ্ট কৰে? তেতিয়া স্বামীজীয়ে ক'লে যে মই সকলো কিতাপ পঢ়িহে ঘূৰাই দিওঁ। কিন্তু লাইব্ৰেৰিয়ানগৰাকীৰ বিশ্বাস হোৱা নাই যে এদিনতে ইমান ডাঙৰ ডাঙৰ কিতাপবোৰ কেনেকৈ পঢ়ে। তেতিয়া লাইব্ৰেৰিয়ানগৰাকীয়ে তেওঁক টেষ্ট ল'ম বুলি কৰে। কিন্তু লাইব্ৰেৰিয়ানগৰাকীয়ে কিতাপবোৰৰ পৰা সোধা প্ৰত্যেকটো প্ৰশ্নৰ সঠিককৈ উত্তৰ দিয়া দেখি লাইব্ৰেৰিয়ানগৰাকী অবাক হৈ গ'ল। স্বামী বিবেকানন্দ সৰুৰে পৰাই মেডিটেশ্যনৰ প্ৰতিও বহুত আগ্ৰহী আছিল। আপুনি জানি গৰ্বিত হ'ব যে ৱেষ্টাৰ্ণ কাণ্ট্ৰিবোৰলৈ প্ৰথম মেডিটেশ্যন বিবেকানন্দই ইণ্ট্ৰডিউচ কৰিছিল। লগতে চিকাগোৰ পাৰ্লিয়ামেণ্ট অফ ৰিলিজনত বিবেকানন্দৰ ভাষণৰ পাছৰ পৰাই ইষ্টাৰ্ণ ফিলচফিৰ প্ৰতিও আমেৰিকাবাসী আগ্ৰহী হৈ পৰিছিল। বন্ধুসকল, তেখেতে 20 বছৰ বয়সত ব্ৰাহ্ম সমাজত জইন কৰিছিল। ব্ৰাহ্ম সমাজ কি আছিল আপোনালোকে নিশ্চয় জানেই, আৰু পাছত ইয়াৰ আলমতেই তেখেতে নিউয়ৰ্কত বেদান্ত ছ'চাইটি অৱ নিউয়ৰ্ক বনাইছিল। গতিকে তেওঁৰ বিচাৰ বুদ্ধিত এক ঈশ্বৰবাদত বিশ্বাস, জাতিবাদ বা জাতিৰ উচ্চ নিচ এইবোৰ নাইকিয়া কৰা এনেধৰণৰ উন্নতমানৰ চিন্তাধাৰাই স্থান পাইছিল। 1881ত নৰেন্দ্ৰই অৰ্থাৎ বিবেকানন্দই ৰামকৃষ্ণক লগ পাইছিল, যিজন পাছলৈ তেওঁৰ গুৰু হৈছিলগৈ। 1888ত বিবেকানন্দই ভাৰত ভ্ৰমণত ওলাল। তেওঁৰ লগত কেৱল এটা পানীৰ কমণ্ডলো, খোৱা সামগ্ৰী আৰু তেওঁৰ দুখন প্ৰিয় কিতাপ ভাগৱত গীতা আৰু দ্য ইমিটেশ্যন অফ খ্ৰীষ্ট নামৰ এই দুখন কিতাপ লৈছিল। আৰু সেই 5 বছৰজোৰা ভাৰত ভ্ৰমণত বহুতো অভিজ্ঞতাৰে পুষ্ট হ'ল তেখেত। বন্ধুসকল, এতিয়া বিবেকানন্দৰ কিছু চিন্তাধাৰাৰ ওপৰত আলোচনা কৰা হওক। বিবেকানন্দে এষ্ট্ৰলজিৰ বিষয়ে কি কৈছিল জানেনে? তেওঁৰ মতে গ্ৰীকসকলে এষ্ট্ৰলজি ভাৰতক দি ভাৰতৰ পৰা এষ্ট্ৰনমি কাঢ়ি লৈ গৈছিল। এইটো এটা বহুত ডাঙৰ কথা। এষ্ট্ৰলজি অৰ্থাৎ ভৱিষ্যতবাণী দিয়া, ভাগ্য নিৰ্ধাৰণ কৰা, এই কথাবোৰ প্ৰথমতে ভাৰতত নাছিল। গ্ৰীকসকলে এইবোৰ ভাৰতলৈ আনিছিল, কিন্তু সেই সময়ত ভাৰতত চৰ্চা চলিছিল এষ্ট্ৰনমিৰ অৰ্থাৎ মহাকাশ বিজ্ঞানৰ। কিন্তু গ্ৰীকসকলে এষ্ট্ৰলজিৰ পোকটো ভাৰতীয়সকলৰ মগজুত সোমোৱাই তেওঁলোকে গ্ৰীচলৈ এষ্ট্ৰনমিৰ ধাৰাটো লৈ গ'ল। আজিকালি কিন্তু গ্ৰীচত এষ্ট্ৰলজিৰ চৰ্চা নহয়, কিন্তু ভাৰতত আজিও এই ভুল বিষয়টো থাকি গ'ল।
বিবেকানন্দই কৈছিল যে আকাশৰ তৰা এটাই যদি মোৰ জীৱনত প্ৰভাৱ পেলায় তেতিয়া সেই তৰাটোৰ কোনো মূল্য নাই। বিবেকানন্দই মাংস নোখোৱা, পূজা পাতল কৰা বা পূজাৰী এই কথাবোৰৰ বিৰোধিতা কৰিছিল। বিবেকানন্দই হিন্দু ধৰ্মক ছেট অফ প্ৰিন্সিপলছ বুলি কৈছিল আৰু ভাগৱত গীতা, উপনিষদ এই গ্ৰন্থবোৰতহে হিন্দু ধৰ্মৰ আচল প্ৰিন্সিপলবোৰ পাবা বুলি কৈছিল। কিন্তু কিছুমান ব্যক্তিয়ে কোনো গভীৰ অধ্যয়ন নকৰাকৈ কিছুমান অদৰকাৰী নিয়ম উলিয়ায়, গতিকে সেইবোৰ বিশ্বাস কৰাৰ প্ৰয়োজন নাই। বন্ধুসকল, 1902 চনৰ 4 জুলাইত 39 বছৰ বয়সত এই মহান ব্যক্তিগৰাকীৰ মৃত্যু হয়। কিন্তু আচৰিত কথা, মৃত্যুৰ দিনাখনো তেখেতে 3 ঘণ্টা জুৰি মেডিটেশ্যন কৰিছিল। বন্ধুসকল, এয়াই আছিল স্বামী বিবেকানন্দৰ জীৱন কাহিনী। ধন্যবাদ।